মুখ্যমন্ত্ৰীয়ে গম পাইছে যে এবাৰ তেওঁ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা কক্ষচ্যুত হ'ব। তেওঁ এবাৰ মানে বিজেপি অসমৰ মাটিত যিহেতু উৎখাত হ'ব বুলি কৈছে, মুখ্যমন্ত্ৰীত যাব বুলি তেওঁ ইতিমধ্যে গম পাইছে, সেইকাৰণে যিকোনো যি টি কথা কোৱা আৰম্ভ কৰিছে। আমাৰ যিসকল ৰিক্সা চলাই থকা মানুহ, তেওঁলোকক 5 টকাৰ ঠাইত 4 টকা দিব বুলি কোৱাৰ লগে লগে তাৰমানে যিসকলে কাম কৰা মানুহৰ প্ৰতি, কামৰ প্ৰতিও তেওঁলোকৰ অপমান। তাৰমানে আমি কাম কৰি, কোনোবা শ্ৰমিকে কাম কৰে, কোনোবা খেতিয়কে কাম কৰে, কোনোবা ৰিক্সাৱালা ঠেলাৱালাই কাম কৰে। যিসকলে ৰিক্সা চলাইছে বিভিন্ন ধৰণৰ জনজাতীয় মিচিং মানুহ আছে, ক'ৰবাত আমাৰ খিলঞ্জীয়া বেলেগ মানুহো আছে, বা কিছু কিছু অঞ্চলত আমাৰ হিন্দীভাষী মানুহো আছে। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ যিসকলে কাম কৰে, কামৰ প্ৰতি এইটো অপমান নহয় জানো? যি পাব লাগে সেইটোৱে পাব, ৰিক্সাৱালাই যিমান পাব লাগে সিমানে পাব। আৰু শেহতীয়াকৈ তেওঁ যিবোৰ কথা কৈছে যে মই মুখ্যমন্ত্ৰী থাকোঁতে আমুকক অত্যাচাৰ কৰিবি, দেশৰ সংবিধান নমনা মানুহে এনেকুৱা কথা কওঁ। দেশৰ সংবিধানে যাক কৈছে, তেওঁ পাকে প্ৰকাৰে যিহেতু বিদেশী নাগৰিকৰ সমস্যাটো সমাধান কৰিব পৰা নাই, বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব পৰা নাই, 53 বছৰ অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিছে তেওঁলোকৰ দিনতে। এইবোৰ কথা ঢাকিবৰ কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ নিৰ্বাচনৰ আগত দিম বুলি কৈ যিহেতু দিব পৰা নাই, মাটিৰ পট্টা দিম বুলি কৈ খিলঞ্জীয়া মানুহক যিহেতু পট্টা দিব পৰা নাই, তেওঁলোকে বসুন্ধৰা 1, 2, 3 গ'ল, যোৱাৰ পাছত তেওঁলোকে কিন্তু মাটিৰ পট্টা দিব নোৱাৰিলে।